ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকৰ গণিতৰ অধ্যায় 6 অনুশীলনী 6.2টো আলোচনা কৰি আছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই অনুশীলনী 6.2ৰ কুৱেশ্যন নম্বৰ 3লৈকে আলোচনা কৰিলোঁ। এতিয়া কুৱেশ্যন নম্বৰ 4ৰ পৰা আলোচনা কৰিম। তোমালোকে চিত্ৰটো মই আগতেও কৈছোঁ যে জ্যামিতিত সদায় চিত্ৰটো খুব ধুনীয়াকৈ ষ্টাডি কৰিব লাগে। চিত্ৰটো ষ্টাডি কৰিব পাৰিলে আমি সলিউশ্যনটো কৰিব পাৰোঁ। সেইকাৰণে ইয়াত দিয়া চিত্ৰটো ভালকৈ চাবা। মই দেখুৱাই গৈছোঁ চিত্ৰ 6.31ত যদি পি কিউ সমান্তৰাল এছ টি, এই পি কিউডাল এছ টিৰ লগত এডালে সমান্তৰাল বুলি কৈছে আৰু এংগল পি কিউ আৰ এই এংগলটোৰ মান কিমান বুলি কৈছে 110 ডিগ্ৰী আৰু আৰ এছ টি এই এংগলটোৰ মান কিমান দিয়া আছে 130 ডিগ্ৰী। তেন্তে এংগল কিউ আৰ এছ মানে এইখিনিৰ মানটো নিৰ্ণয় কৰিব লাগে। আৰু ইয়াত এটা ইংগিত দি দিছে আৰ বিন্দুৰে যোৱাকৈ এই বিন্দুৰে যোৱাকৈ কি কৰিব লাগে, এইডাল দিয়া নাই হা, মই এতিয়া আঁকি ড্ৰ কৰিলোঁ মই নিজে। ইয়াত ইংগিতটোৰ মতে আৰ বিন্দুৰে যোৱাকৈ এছ টিৰ সমান্তৰালভাৱে থকাকৈ এডাল ৰেখা অংকন কৰিব লাগে। এছ টিৰ সমান্তৰালকৈ এডাল ৰেখা অংকন কৰিব লাগে। এই ইংগিতটো কেতিয়াবা পৰীক্ষাত দি দিবও পাৰে, দি নিদিবও পাৰে। সেইকাৰণে এই সলিউশ্যনটোত এনেকৈ ড্ৰ কৰি ল'ব লাগিব বুলি বস্তুটো মনত ৰাখিব লাগিব। জ্যামিতিত আচলতে কিছুমান বস্তু মনত ৰাখিবলগীয়াও হয়, বুজি পোৱাৰ লগতে কিছুমান মানে মনতো ৰাখিবলগীয়া হয়। সেইকাৰণে মনত ৰাখিবলৈও চেষ্টা কৰিবা। এতিয়া মই আগতে কোৱাৰ দৰে জ্যামিতিত কি দিয়া আছে কুৱেশ্যনটোত সেইখিনি মই ইয়াতে মেনশ্যন কৰি ল'লোঁ। পি কিউ পাৰপেণ্ডিকুলাৰ এছ টি বুলি দিয়া আছে, কণ্ডিশ্যনখিনি মেনশ্যন কৰি লৈছোঁ। এংগল পি কিউ আৰ ভেলু দিয়া আছে 110, আৰ এছ টিৰ ভেলু দিয়া আছে 130 আৰু আমাক কি উলিয়াবলৈ দিছে কিউ আৰ এছ ইকুৱেল কি উলিয়াবলৈ দিছে আমাক, হয়নে? এতিয়া কি কৰিলোঁ, কি ড্ৰ কৰিলোঁ সেইটো লিখি ল'ব লাগিব যে আৰ বিন্দুৰ পৰা আৰ এক্স, মই এইডালৰ মান দিলোঁ আৰ এক্স, নামটো দিছোঁ আৰ এক্স, আৰ বিন্দুৰ পৰা আৰ এক্স সমান্তৰাল এছ টিৰ লগত সমান্তৰালকৈ মই এডাল আঁকি ল'লোঁ। যিহেতু আৰ এক্সডাল এছ টিৰ লগত সমান্তৰাল, এছ টিডাল আকৌ পি কিউৰ লগত সমান্তৰাল, গতিকে আৰ এক্সডাল কাৰ লগত সমান হ'ব, পি কিউৰ লগতো সমান্তৰালেই হ'ব। সেইকাৰণে এইটো লিখিছোঁ এতেকে আৰ এক্স সমান্তৰাল পি কিউ, যিহেতু পি কিউ সমান্তৰাল এছ টি। এডালৰ লগত সমান্তৰাল হ'লে এডালৰ লগত সমান্তৰাল হ'লে এডাল আকৌ এডালৰ লগতো সমান্তৰাল হ'ব, হয়নে? এতিয়া চোৱা, এতিয়া আৰ এক্স সমান্তৰাল এছ টি, আৰ এক্সডাল এছ টিৰ লগত সমান্তৰাল, এডাল ছেদক, এডাল দুডাল সমান্তৰাল ৰেখা আৰু এডাল যদি ছেদক বুলি আমি ধৰোঁ, তেতিয়াহ'লে কি হয় যে ছেদকৰ একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয়। আমি এইটো স্বতঃচিত্ৰ এটাত পাইছোঁ। গতিকে এডাল ছেদক হ'লে একেফালৰ অন্তঃকোণ এটা এইটো আৰু এটা এইটো, মানে এই কোণ দুটাৰ মান কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব। গতিকে এইটো মই লিখিছোঁ যে এংগল এছ আৰ এক্স এইটো আৰু এংগল আৰ এছ টি এইটো, এই দুইটা কিমান ডিগ্ৰী হ'ব ইকুৱেল 180 ডিগ্ৰী। আৰু ছাইডত কণ্ডিশ্যনটো মেনশ্যন কৰি দিছোঁ, মেনশ্যন কৰি দিব লাগে এনেকৈ জ্যামিতিত। এছ আৰ এক্স আৰু আৰ এছ টিৰ ভেলু আমাক দিয়াই আছে, কিমান দিয়া আছে 130 ডিগ্ৰী, বহাই দিছোঁ আৰ এছ টিৰ জেগাত 180 ডিগ্ৰী। এছ আৰ এক্স ইকুৱেল কি হ'ব 130টো এইফালে প্লাছ হৈছে এইফালে মাইনাছ হৈ যাব, মানে এছ আৰ এক্সৰ ভেলু আমি কিমান ডিগ্ৰী পালোঁ 50 ডিগ্ৰী পালোঁ, হয়নে? তাৰপিছত চোৱা, আকৌ এছ আৰ এক্সৰ ভেলুহে ওলাইছে, আমাক ওলাবলৈ দিছে কিহৰ কিউ আৰ এছ। আমি তাৰ কাৰণে প্ৰথম কি উলিয়াই ল'লোঁ, এছ আৰ এক্সটো উলিয়াই ল'লোঁ। কি কাৰণে উলিয়াই ল'লোঁ, এইটোৰ মান দিয়া আছে, এইটোৰ মান ওলোৱাৰ লগে লগে আমি কি কৰিব পাৰিম, এইখিনি আমি এডাল ছেদক লৈ পেলাই ইয়াৰ মানটো উলিয়াই ল'ব পাৰিম, হয়নে? সেইকাৰণে নেক্সট কণ্ডিশ্যনটোত লিখিছোঁ যে আৰ এক্স সমান্তৰাল পি কিউ হ'লে যদি কিউ আৰডাল ছেদক হয়, তেন্তে এংগল কিউ আৰ এক্স এই এংগলটো আৰু এংগল এছ আৰ এক্স এংগল কিউ আৰ এছ আৰু এংগল পি কিউ আৰ, এইটো এংগল আৰু এইটো এংগল, এই দুটা এংগল কি হ'ব সমান হ'ব। কি কাৰণে যে সমান্তৰাল ৰেখাৰ এডাল ছেদকৰ এই দুইফালৰ কোণ, মানে এইটো একান্তৰ কোণযোৰ সদায় কি হয় সমান্তৰাল হ'লে কোণযোৰ একান্তৰ কোণযোৰ কি হয় সমান হয়। সেইকাৰণে কিউ আৰ এক্স পি কিউ আৰৰ সদায় সমান হ'ল। এতিয়া কিউ আৰ এক্স বুলি কোৱাৰ লগে লগে ইয়াত দুটা কোণ সোমাই আছে, চোৱাচোন, এটা কোণ এইটো, এটা কোণ এইটোক আমি ভাগ কৰি লিখিব পাৰোঁ। কিউ আৰ এক্সটোক আমি ভাগ কৰি লিখিব পাৰোঁ, কি বুলি লিখিব পাৰোঁ কিউ আৰ এছ, এটা কোণ এইটো আৰু এটা কোণ হৈছে এছ আৰ এক্স এইটো, সেই দুইটা কোণ কিমান হ'ব
110 হ'ব কি কাৰণে 110 হ'ল কাৰণ কিউ আৰ এক্স আৰু পি কিউ আৰ একান্তৰ কোণ আৰু ইহঁত দুটা সমান আৰু পি কিউ আৰৰ মান কিমান ডিগ্ৰী 180 ডিগ্ৰী এইটো তোমালোকে লিখি দিব পাৰা কিউ আৰ এক্স ইকুৱেল এংগল পি কিউ আৰ ইকুৱেল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী বুলি লিখি দিব পাৰা তাৰপিছত এইটো আমি প্লাছ 180 ডিগ্ৰী হৈ গ'ল 180 ডিগ্ৰী নহয় 100 কিমান দিয়া আছে 10 ডিগ্ৰী হৈ গ'ল 110 ডিগ্ৰী হ'ল এই দুটা এংগল প্লাছ কৰিলে আমি কিমান পাম 110 ডিগ্ৰী পাম কাৰণ এইটোৰ লগত এইটো সমান হয় হয়নে নহয় মানে এংগল কিউ আৰ এছ প্লাছ এংগল এছ আৰ এক্স ইকুৱেল 110 ডিগ্ৰী কিউ আৰ এছ আৰ এক্সৰ মান আমি কিমান পাই থৈছোঁ ওপৰত চোৱাচোন 50 ডিগ্ৰী সেইকাৰণে আমি এছ আৰ এক্সটো উলিয়াই লৈছিলোঁ আচলতে 50 ডিগ্ৰী আমি পাই থৈছোঁ 50 ডিগ্ৰী লিখিলোঁ ইকুৱেল 110 ডিগ্ৰী গতিকে কিউ আৰ এইটো 50টো এইফালে প্লাছ হৈছে এইফালে কি হৈ গ'ল মাইনাছ হৈ গ'ল মানে আমি কিউ আৰ এছৰ মান কিমান পালোঁ 60 ডিগ্ৰী যিটো আমাক নিৰ্ণয় কৰিবলৈ দিছিল এংগল কিউ আৰ এছৰ মান আমি কিমান পালোঁ 60 ডিগ্ৰী পালোঁ গতিকে এইটো আমাৰ হৈ গ'ল কুৱেশ্যন নম্বৰ 5 লৈ আহোঁ কুৱেশ্যন নম্বৰ 5টো চোৱা কুৱেশ্যন নম্বৰ 5টো দিয়া আছে চিত্ৰ 6.3টো দিয়াটো এটা চিত্ৰ দিয়া আছে যদি এ বি সমান্তৰাল চি ডি এ বিডাল চি ডিৰ লগত সমান্তৰাল বুলি কৈছে আৰু এংগল এ পি কিউ এংগল এ পি কিউ এই এংগলটোৰ মান কিমান দিয়া আছে 50 ডিগ্ৰী দিয়া আছে আৰু পি আৰ ডি তোমালোকৰ চোৱা এইটো পি আৰ ডি এইটো এংগুলৰ মান কিমান দিয়া আছে 127 ডিগ্ৰী দিয়া আছে গতিকে আমাৰ কি উলিয়াব লাগে এক্স বুলি দিয়া আছে এক্সৰ মান উলিয়াব লাগে আৰু ৱাইৰ মান উলিয়াব লাগে হয়নে তাৰ কাৰণে আমি কি কৰিলোঁ চোৱা এ বিডাল চি ডিৰ লগত কি বুলি দিছে সমান্তৰাল বুলি দিছে এ বি সমান্তৰাল চি ডি যদি হয় এই পি কিউডালক যদি আমি ছেদক বুলি ধৰোঁ এই দুডালকতো সমান্তৰালকৈ দিছে এডালক যদি আমি ছেদক বুলি ধৰোঁ তেতিয়াহ'লে কি হ'ব চোৱা তেতিয়াহ'লে এই কোণটোৰ লগত কি হ'ব সমান হ'ব মানে কোনটো এংগল পি কিউ আৰ এইটো এংগল আৰু এংগল এ পি কিউ এইটো এংগল সমান হ'ব কি কাৰণে সমান হ'ব যে এযোৰ সমান্তৰাল ৰেখাৰ এডাল যদি ছেদক হয় তেতিয়া এই দুটা হ'ব একান্তৰ কোণ আৰু একান্তৰ কোণ দুটা তেতিয়া কি হ'ব সমান হ'ব আৰু আমাক এইটোৰ মান দিয়া আছে এংগল এ পি কিউৰ মান কিমান দিয়া আছে 50 ডিগ্ৰী দিয়া আছে গতিকে এক্সৰ মান আমাৰ কিমান হ'ব 50 ডিগ্ৰী হ'ব খুব সহজ বস্তু এইটো তাৰপিছত চোৱা আকৌ এতিয়া আমাৰ এক্সৰ মানহে ওলাইছে এতিয়া ৱাইৰ মান উলিয়াব লাগিব ৱাইৰ মানৰ কাৰণে আমি আকৌ এইটো কণ্ডিশ্যন লৈছোঁ যে এ বি চি ডিৰ লগত সমান্তৰাল বুলি দিয়া আছে এইটো মনত ৰাখিবলগীয়া কথা আৰু যদি আমি পি আৰডালক ছেদক বুলি ধৰোঁ এই দুডাল সমান্তৰাল ৰেখাৰ এডালক যদি আমি ছেদক বুলি ধৰোঁ তেতিয়াহ'লে এংগল এ পি আৰ এই এংগলটো পি আৰ ডি এংগল পি আৰ ডি এইটোৰ লগত কি হ'ব সমান হ'ব কি কাৰণে এডাল ছেদক হ'লে এইটো আৰু এইটো হ'ব একান্তৰ কোণ আৰু একান্তৰ কোণকেইটা কি হয় সমান হয় আৰু এইটোৰ মান আমাক দিয়াই আছে 127 ডিগ্ৰী এ পি আৰ এংগল এ পি আৰ এই এংগলটো দুটা এংগল প্লাছ হৈ আছে 50 ডিগ্ৰী প্লাছ ৱাই মই তেনেকৈ লিখিছোঁ এ পি আৰৰ জেগাত আমি 50 ডিগ্ৰী প্লাছ ৱাই লিখিছোঁ আৰু পি আৰ ডিৰ মান কি আছে দিয়াই আছে 127 ডিগ্ৰী ইয়াত ৱাইটোক আমি ৰাখি দিলোঁ 50টোক এইফালে নিলোঁ কিমান হৈ গ'ল মাইনাছ হৈ গ'ল 127ৰ পৰা 50 ডিগ্ৰী গ'ল আমি কিমান পালোঁ 77 ডিগ্ৰী মানে ৱাইৰ মান আমি কিমান পালোঁ 77 ডিগ্ৰী এক্সৰ মান পালোঁ আমাৰ 50 ডিগ্ৰী ৱাই মান পালোঁ 77 ডিগ্ৰী গতিকে এইটোৰো আমাৰ চলিউশ্যনটো হৈ গ'ল খুব সহজতেই হৈছে এইটো চলিউশ্যন আচলতে চোৱা চিত্ৰটোতে চব বস্তুবোৰ সোমাই থাকে চিত্ৰটো ভালকৈ চাব জানিলে গোটেই চলিউশ্যনখিনি খুব ধুনীয়াকৈ কৰিব পাৰি আৰু একান্তৰ কোনটো তোমাৰ অনুৰূপ কোনটো সেই বস্তুকেইটা ভালকৈ চিনি পাই কণ্ডিশ্যনকেইটা স্বতঃসিদ্ধ উপপাদ্য এইকেইটা ভালকৈ যদি মনত ৰাখা জ্যামিতি বোলা বস্তুটো খুবেই ইণ্টাৰেষ্টিং হয় সেইকাৰণে অকণমান প্ৰেক্টিছ কৰিবা আৰু খুব ধুনীয়াকৈ চাবা এতিয়া আহিল কুৱেশ্যন নম্বৰ 6টো কুৱেশ্যন নম্বৰ 6ত দিয়া আছে চিত্ৰ 6.33 এইটো চিত্ৰ 6.33 তাত মই এটা বস্তু নিজে আঁকি লৈছোঁ চালে গম পাবা চিত্ৰ 6.33 পি কিউ আৰ আৰু আৰ এছ দাপোন এই দুখন দাপোন বুলি কোৱা হৈছে দাপোন মানে এইটো চিত্ৰ যেনেকৈ সমান্তৰাল ৰেখা আছিল ঠিক তেনেকৈ এইটো তোমালোকক অকণমান দাপোন বুলি কণ্ডিশ্যন এটাৰ কাৰণে দি দিছে দাপোনৰ কিছুমান সূত্ৰ থাকে তোমালোকে ক্লাছ 7ত পাইছা সেইখিনি এপ্লাই কৰিলে এইটো সহজতে পাব তোমালোকৰ যাতে দাপোনৰ সূত্ৰখিনিও মনত পৰে সেইকাৰণে এই বস্তুটো এনেকৈ দিছে দাপোন বুলি ধৰিছে দুখন তোমালোকে একো ভাবি নল'বা এইটো দাপোন দুখন মানে ভাবি ল'বা যে দুডাল ৰেখা
দাপোন বুলি দিয়া আছে দুখনক পৰস্পৰ এই দুখনক আকৌ সমান্তৰালকৈ ৰাখিছে হা মানে এ বিডাল এইটো কি পি কিউডাল আৰ এছৰ লগত সমান্তৰাল এ বি আপতিত ৰশ্মি তোমালোকেতো জানাই দাপোনত এডাল ৰশ্মি আহি পৰিলহি পৰি সেইডাল প্ৰতিফলিত হয় নে নহয় প্ৰতিফলিত হৈ পেলাই বেলেগ জেগাত আকৌ এইখন দাপোনত পৰিলে আকৌ কি হ'ব আকৌ প্ৰতিফলিত হ'ব হয়নে নহয় এইডাল ৰশ্মি ইয়াত পৰিলে আহাডালক আপতিত ৰশ্মি বুলি কোৱা হয় তাৰপিছত এইডাল প্ৰতিফলন হৈ আকৌ ইয়াত পৰিলে চি বিন্দুত লাগিল আকৌ চি বিন্দুৰ পৰা প্ৰতিফলিত হৈ ডিলে গ'ল চি ডি হৈ গ'ল হয়নে এ বি আপতিত ৰশ্মি এ বিডাল আপতিত ৰশ্মি পি কিউ দাপোনৰ বি বিন্দুত পৰিছে পি কিউডাল এই আপতিত ৰশ্মিডাল পি কিউ দাপোনৰ বি বিন্দুত গৈ পৰিছেগৈ আৰু প্ৰতিফলিত হৈ বি চি পথেৰে গৈ আৰ এছ দাপোনত পৰি পেলাই আকৌ চি বিন্দুত আৰ এছ দাপোনৰ চি বিন্দুত পৰি পেলাই আকৌ চি ডি দিশেৰে কি কৰিছে প্ৰতিফলিত হৈছে হয়নে গতিকে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এ বিডাল চি ডিৰ লগত সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে মনত ৰাখিবা এডাল আপতিত ৰশ্মি পি কিউৰ তোমালোকৰ পি কিউ দাপোনৰ গৈ বি বিন্দুত পৰিছে আকৌ প্ৰতিফলিত হৈ আহি চি বিন্দুত পৰিছে আৰ এছ দাপোনৰ চি বিন্দুত পৰি আকৌ ডি বিন্দুলৈ প্ৰতিফলিত হৈছে এতিয়া এই ডায়েগ্ৰামটো মোৰ এইটো পেজত হ'ল যে সেইকাৰণে মই ইয়াত আকৌ এটা আঁকি লৈছোঁ বাৰে বাৰে পেজটো লুটিয়াই থাকিবলৈ দিগদাৰ হয় কাৰণে মই ইয়াত সৰুকৈ আঁকি ল'লোঁ ডায়েগ্ৰামটো চোৱাচোন তোমালোকে এবাৰ আঁকিলেই হ'ব মোৰ এনেকুৱা হোৱাৰ কাৰণে আঁকি ল'লোঁ এতিয়া মই কি দিয়া আছে লিখি ল'লোঁ পি কিউ সমান্তৰাল আৰ এছ বুলি কুৱেশ্যনটোতে দিয়া আছে হয়নে এ বি আৰু বি চি হ'ল পি কিউ দাপোনত কমে আপতিত আৰু প্ৰতিফলিত ৰশ্মি এ বিডাল হৈছে আপতিত ৰশ্মি আৰু বি চিডাল হৈছে প্ৰতিফলিত ৰশ্মি বি চি আৰু চি ডি আকৌ বি চিডাল আৰু চি ডিডাল হৈছে আৰ এছ দাপোনত এইখন দাপোনৰ কাৰণে এডাল আপতিত ৰশ্মি হ'ল আৰু এডাল কি হ'ল প্ৰতিফলিত ৰশ্মি হ'ল মই তাকে লিখি ল'লোঁ আমি কি বুলি প্ৰমাণ কৰিব লাগে এ বি সমান্তৰাল চি ডি বুলি এ বি ৰশ্মিডাল চি ডিৰ লগত সমান্তৰাল বুলি আমি প্ৰমাণ কৰিব লাগে তাৰ কাৰণে আমি অংকন এটা নিজে কৰি ল'লোঁ কেলে সেইটো আমাৰ সুবিধাৰ কাৰণে আমি কিছুমান অংকন কৰি ল'বলগীয়া হয় এইটো আমি কৰি লৈছোঁ বি এম লম্ব পি কিউৰ ওপৰত এই বি এম লম্বডাল আমি আঁকি ল'লোঁ আকৌ আৰ এছৰ ওপৰত আকৌ এডাল চি এন লম্বডাল পি কিউৰ ওপৰত বি এম লম্বডাল আঁকিলোঁ আৰ এছৰ ওপৰত এই চি এন লম্বডাল আঁকি ল'লোঁ হা অংকন সেইটো কৰি ল'লোঁ আমি তাৰপিছত আমি প্ৰমাণটোৰ কাৰণে কি কৰিম চোৱা মই যে কৈছোঁ দাপোনৰ সূত্ৰ আমি দাপোনৰ সূত্ৰ ক্লাছ 7তেই পাইছোঁ দাপোনৰ সূত্ৰটো মই মনত পেলাই দিছোঁ তোমালোকক দাপোনৰ সূত্ৰত কি হয় দাপোনৰ বাবে আপতন কোণ আৰু প্ৰতিফলন কোণবোৰ সমান হয় এই আপতিত ৰশ্মি গৈ য'ত লাগিছে তাত যিটো কোণ উৎপন্ন হৈছে সেইটো আপতন কোণ আকৌ প্ৰতিফলন হৈ পেলাই যিটো কোণ উৎপন্ন হৈছে সেইটো হৈছে কি কোণ প্ৰতিফলন কোণ সেই দুটা কোণ সদায় দাপোনৰ সূত্ৰমতে কি হয় সমান হয় এতিয়া চোৱা প্ৰথম আমি উলিয়াম পি কিউ দাপোনত আপতন কোণ কোনটো পি কিউ দাপোনৰ আপতন কোণ কোনটো এ বি এম এইটো আৰু প্ৰতিফলন কোণ কোনটো হ'ব এম বি চি এইটো আপতন আৰু এডাল প্ৰতিফলিত ৰশ্মি গতিকে এইটো আপতন কোণ এইটো প্ৰতিফলন কোণ গতিকে এই দুটা কি হ'ব সমান হ'ব সেইকাৰণে এইটো ইকুৱেশ্যন নম্বৰ 1 বুলি দিলোঁ তাৰপিছত আকৌ আমি পি কিউ দাপোনৰ কাৰণে উলিয়ালোঁ ঠিক তেনেকৈ আমি আৰ এছ দাপোনৰ কাৰণে উলিয়াম আৰ এছ দাপোনতো এডাল আপতিত ৰশ্মি হ'ব এডাল প্ৰতিফলিত ৰশ্মি হ'ব গতিকে এইটো আপতন কোণ আৰু এইটো কি কোণ হ'ব প্ৰতিফলন কোণ হ'ব গতিকে সেই আৰ এছ দাপোনত এংগল বি চি এন এইটো আমি এতিয়া গম পাইছা নহয় মই কি কাৰণে লম্ব দুডাল আঁকি ল'লোঁ সুবিধাৰ কাৰণে হয়নে বি চি এন এইডাল এইটো কোণ আৰু এইটো কোণৰ লগত এংগল এন চি ডি সমান হ'ল এইটো দিলোঁ 2 নম্বৰ ইকুৱেশ্যন দুটা ৰাখি থলোঁ আমি এতিয়া চোৱা পি কিউ সমান্তৰাল আৰ এছ পি কিউ দাপোনখন আৰ এছৰ লগত সমান্তৰাল বুলি কুৱেশ্যনতে দিয়া আছে গতিকে সেইটো সমান্তৰাল আমি যদি বি চিক এই দুখন দাপোনৰ ৰেখা দুডালৰ এইডালক যদি আমি ছেদক বুলি ধৰোঁ বি চিক যদি আমি ছেদক বুলি ধৰোঁ তেতিয়াহ'লে কি হ'ব এংগল পি বি চি এই এংগলটো এইটো এংগুলৰ লগত সমান হ'ব কাৰণ এইটো আৰু এইটো কি একান্তৰ কোণ আৰু এই দুডাল সমান্তৰাল ৰেখা এডাল হৈছে ছেদক গতিকে সমান্তৰাল ৰেখাত একান্তৰ কোণকেইটা কি হয় সমান হয় ঠিক তেনেকৈ এতিয়া চোৱা আমাৰ ইকুৱেশ্যনবোৰত কিছুমান নিয়ম থাকে আমি কিছুমান বস্তু আমাৰ দুইটা ছাইডে আমি কি কৰিব পাৰোঁ একে সমান বস্তু যোগ কৰিব পাৰোঁ এই সমীকৰণৰ পৰা সমান বস্তু আমি কি কৰিব পাৰোঁ বিয়োগ কৰিব পাৰোঁ পূৰণো কৰিব পাৰোঁ হৰণো কৰিব পাৰোঁ কিন্তু বোথ ছাইড কৰিব লাগিব দুইটা ছাইডত কৰিব লাগিব
এইটো আৰু এইটো একান্তৰ কোণ কাৰণে সমান হ'ল আমি বোথ ছাইডত আমাৰ সুবিধাৰ কাৰণে কি কৰিলোঁ PBM এংগল এটা মাইনাছ কৰি দিলোঁ এংগল PBM এই এংগলটো আমি দুইটা ছাইডৰ পৰা কি কৰিছোঁ মাইনাছ কৰিছোঁ PBCৰ পৰা PBM মাইনাছ কৰিলোঁ এফালেও তেনেকৈ BCSৰ পৰা PBM মাইনাছ কৰিলোঁ এটা PBC এইটো PBM একে থাকিল কিন্তু এইটো ছাইডে কি কৰিলোঁ BCSটোক একে ৰাখি PBMৰ জেগাত আমি কি বহাই দিলোঁ NCS কাৰণ PBM এইটো আৰু NCS এইটো সমান কি কাৰণে সমান এডাল লম্ব হ'লে কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী এডাল লম্ব এইটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী মানে কোণ দুটা সমান হোৱাৰ কাৰণে আমি এটাৰ জেগাত এটা বহাই দিলোঁ হয়নে PBMৰ জেগাত কি বহালোঁ NCS বহালোঁ এতিয়া চোৱা PBCৰ পৰা PBM গ'লে PBC এই এংগলটোৰ পৰা যদি PBM গুচি যায় তেতিয়াহ'লে কোনখিনি থাকিব এইখিনি থাকিব মানে কি থাকি গ'ল এংগল MBC থাকি গ'ল গতিকে PBCৰ পৰা PBM গ'লত আমি এইটো কি লিখিলোঁ এংগল MBC থাকি গ'ল ঠিক তেনেকৈ এইফালে BCSৰ পৰা NCS গ'লে BCS এইটোৰ পৰা যদি NCS এইখিনি গুচি যায় কোনটো থাকিব এইখিনি থাকিব হয় না নহয় মানে এইখিনি থাকিবগৈ গতিকে সেইটো কি হ'ল এফালে হ'ল এংগল BCN আমি এইটো এটা সমীকৰণ হ'ল সেইটোৰ লগত আমি কি কৰিলোঁ এবাৰ আকৌ বোথ ছাইডে 2 এটা পূৰণ কৰি দিলোঁ 2MBC এফালে 2BCN 2MBCটোক আমি যোগ কৰি এনেকৈও লিখিব পাৰোঁ MBC যোগ MBC দুটা MBC যোগ হৈ আছে BCN যোগ BCN দুটা BCN যোগ হৈ আছে MBCটো কাৰ লগত সমান চোৱাচোন ইকুৱেশ্যন 1ত MBCটো ABMৰ লগত সমান গতিকে MBCৰ জেগাত আমি এংগল ABM বহাই দিলোঁ এফালে MBCটো একে থাকিল ইকুৱেল BCN প্লাছ BCNৰ জেগাত আমি কি বহাই দিলোঁ NCD কাৰণ ইকুৱেশ্যন 2ত আছে BCNৰ লগত NCDটো সমান এতিয়া এংগল ABM এংগল MBC এংগল ABM এংগল MBC এইটো এই দুইটা লগ খাই গ'ল তেতিয়া এংগলটো কি হৈ গ'ল এংগল ABC হৈ গ'ল লগ খাই গ'ল হয়নে আকৌ BCN NCD BCN আকৌ NCD এইটো আৰু এইটো লগ খালে কি হৈ গ'ল এংগলটো BCD এংগল কি হৈ গ'ল BCD এংগল ABC আৰু BCD এতিয়া কি বুলি প্ৰমাণ হ'ল এংগল ABC আৰু এংগল BCD এতিয়া সমান বুলি প্ৰমাণ হৈ গ'ল হয়নে সমান বুলি প্ৰমাণ হোৱাৰ লগে লগে চোৱা এইটোৱে যদি সমান হয় তেতিয়া তোমালোকে ভাবি লোৱা এই দুডাল সমান্তৰাল ৰেখা হৈ এডাল ছেদক হোৱাৰ কাৰণেহে একান্তৰ কোণ দুটা কি হৈছে সমান হৈছে হয়নে গতিকে এইটো আৰু এইটো যদি এডালক আৰু এডালক সমান্তৰাল বুলি ধৰি ল'লে এডাল ছেদক হ'লে এইটো আৰু এইটো একান্তৰ কোণ দুটা কি হ'ল সমান হ'ল মানে আমাক প্ৰমাণটো কি কৰিবলৈ দিছিলে AB সমান্তৰাল CD বুলি প্ৰমাণ কৰিবলৈ দিছিলে যিহেতু একান্তৰ কোণযোৰ সমান হ'ল গতিকে AB ডাল CD ৰ লগত কি হৈ গ'ল সমান্তৰাল সেইকাৰণে লিখিছোঁ এংগল ABC BCD একান্তৰ কোণ সেয়েহে AB সমান্তৰাল CD আমি আজি অনুশীলনী 6.2টো ইয়াতে শেষ কৰিলোঁ ইয়াৰ পাছৰ ভিডিঅ'ত অনুশীলনী 6.3টো আলোচনা কৰিম তোমালোকে এই ভিডিঅ'টো চাই অংককেইটা কৰিবা থেংক ইউ